নেজানো কি হ'ল ভগৱানে কিনো শুভ দৃষ্টি মোৰ ওপৰত দিলে যি ব্যৱসায় আগবাঢ়িম বুলি ভাবিছিলোঁ ভগৱানে সৰুকৈ হ'লেও সেই ব্যৱসায়খিনিত আগবাঢ়িবলৈ মোক এটা শক্তি দিলে পুঁজি যোগান ধৰাই দিলে আৰু মই ভাবোঁ সেই সুদৃষ্টিটো পাবলৈ মই সক্ষম একমাত্ৰ বিক্ৰম তালুকদাৰ ডাঙৰীয়াৰ কাৰণেই হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হৃদয়জ্যোতি দত্ত, মোৰ ঘৰ নগাঁও। যিহেতু কি মই এজন ডেকা ল'ৰা, সমস্যা চবৰে জীৱনতেই থাকে, তেনেকৈ বহু কিছু সমস্যাৰ সমাধান বিচাৰি মই বিক্ৰম তালুকদাৰ ডাঙৰীয়াৰ ওচৰত আহিছিলোঁ 2020 বৰ্ষত। তেতিয়া মোৰ জীৱনটো বহুতখিনি অন্ধকাৰ হৈ আছিলে। মই কিবা কাম কৰিব লওঁ, কামবিলাক শুদ্ধ পথত আগনেবাঢ়ে বা শুদ্ধ পথত আগবাঢ়িলেও লাষ্টত গৈ পেলাই কামখিনি নহয়গৈ। মই কামত সোমাইছিলোঁ, কামত মই সততাৰে কাম কৰিলেও কিছুমান মানুহৰ কাৰণে সততাৰে কাম কৰিলেও ভুলটো মোৰ গাতে আহি পেলাই যেন লাষ্টত মই দোষী সাব্যস্ত হোৱা নিচিনা মোৰ কিছু সেই সময়ত অনুভৱবিলাক আছিলে। 2018 চনত মই যোৰহাটত কাম কৰিছিলোঁ। সেই কামটোত মই নিজৰ বহুত কিছু শাৰীৰিক আৰু মানসিকভাৱে মই পৰিশ্ৰম কৰিছিলোঁ সেই কামটোত। আৰু সেই কামটোত মই যোনজন মালিকৰ কাৰণে কামখিনি কৰিছিলোঁ সেই মালিকৰ বহুতখিনি উন্নতিও মই সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা মই কৰাই দিছিলোঁ। কিন্তু এনেকুৱা কিছু ঘটনা 2019 বৰ্ষত হ'বলৈ ল'লে যে মালিকজনে মই ভাল কৰিলেও মোকেই বেয়া দেখে আৰু তেখেতক মোৰ এগেইনষ্টত যোনেই কি কথা কয় তেখেতে চব মানি লয়। তো সেই কামটো মোৰ হাতৰ পৰা এৰ খাই গ'ল। তেখেতে মোক ভুল বুজি মোক কৰিলে বা মই নিজেই লাষ্টত অতিষ্ঠ হৈ পেলাই মই সেই কামটো বাদ দি মই গুচি আহিব লগা হ'ল। আৰু তাৰপিছত আকৌ এটা চাকৰি মই নগাঁৱতে আহি সৰু সুৰাকৈ কৰি আছিলোঁ, কিন্তু সেই কোম্পানীটো আপোনাৰ ধৰি লওক বন্ধ হৈ গ'ল। কিন্তু যিহেতু কি মোৰ আগৰ পৰাই এটা আশা আছিলে যে নিজৰ ব্যৱসায় আৰম্ভ কৰা, কিন্তু ব্যৱসায় দিশত আগবাঢ়িবলৈও মই কিছু ৰাস্তা পোৱা নাছিলোঁ। একো কেনেকৈনো আগবাঢ়োঁ, ফাণ্ডৰ শ্বৰ্টেজ আছিলে, ফাণ্ডিং নাছিলে। তো সেই বস্তুখিনি মই বহুত বিপদত ভুগিছিলোঁ সেই সময়টো। ঘৰতো মই খুজিব নোৱাৰোঁ, নিজৰো মোৰ ইমান পুঁজি নাছিলে যে মই সেই কামখিনি কৰিব পাৰোঁ। তাৰপিছত 2020 চনত যেতিয়া মই বিক্ৰম তালুকদাৰ ডাঙৰীয়াক লগ পালোঁ আৰু তেখেতৰ বিধানখিনি মতেদি মই যেতিয়া আগবাঢ়িবলৈ ল'লোঁ, বিধানখিনি কৰাৰ পিছত নেজানো কি হ'ল ভগৱানে কিনো শুভ দৃষ্টি মোৰ ওপৰত দিলে যি ব্যৱসায় আগবাঢ়িম বুলি ভাবিছিলোঁ ভগৱানে সৰুকৈ হ'লেও সেই ব্যৱসায়খিনিত আগবাঢ়িবলৈ মোক এটা শক্তি দিলে, পুঁজি যোগান ধৰাই দিলে। আৰু আজিৰ ডেটত এই 3 বছৰ বিগত ভগৱানৰ কৃপাত মোৰ ব্যৱসায় প্ৰতিষ্ঠানতে হওক বা য'তেই নহওক মই যোনফালে আগবাঢ়িব বিচাৰিছোঁ ভগৱানে সুদৃষ্টি দি পেলাই মোক আগুৱাই নি আছে। আৰু মই ভাবোঁ সেই সুদৃষ্টিটো পাবলৈ মই সক্ষম একমাত্ৰ বিক্ৰম তালুকদাৰ ডাঙৰীয়াৰ কাৰণেই হৈছোঁ। কাৰণ তেখেতে মোক যিখিনি বিধান দিছিলে সেই বিধানখিনি মই আখৰে আখৰে পালন কৰিছিলোঁ আৰু সেই বিধানখিনি পালন কৰাৰ পিছৰ পৰাই মই নিজৰ জীৱনত কিছু চেঞ্জ দেখা পাইছিলোঁ। যিহেতু ময়ো এজন মানুহৰ ভিডিঅ' চাই পেলাই বিক্ৰম তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ নিজৰ সমস্যাবোৰ লৈ পেলাই। তো ময়ো সেই মানুহজন যিহেতু কি নিজেই উপকৃত হৈছিলে, সেই মানুহজনৰ নাম মই নাজানো কি আছিলে, কিন্তু মই ফেচবুকত এটা ভিডিঅ' পাইছিলোঁ মানুহজনৰ। তেখেতে নিজৰ সুবিধা অসুবিধাখিনি তাতে কৈ আছিলে যে মোৰ এইখিনি অসুবিধা হোৱাৰ পিছত মই গৈছিলোঁ আৰু মই উপকৃত হৈছিলোঁ। তেতিয়া মোৰো মন গৈছিল যে ময়ো বিক্ৰম তালুকদাৰ ডাঙৰীয়াক লগ ধৰোঁ, নিজৰ সমস্যা সুবিধা অসুবিধাবোৰ কওঁ। আৰু তাৰপিছত যিহেতু কি মই নিজৰ জীৱনত এই বিগত 2-3 বছৰত বহুতখিনি ভাল প্ৰমাণ মই জীৱনত পালোঁ। বহুত বাধা বিঘ্নি যদিও আহিছে, কিন্তু সেই বাধা বিঘ্নিবোৰ নেওচি যোৱা ক্ষমতাটো মই তেখেতৰ পৰা পালোঁ। তেখেতে যিখিনি বিধান মোক আগবঢ়ালে সেই বিধানখিনি কৰাৰ পিছত মই নিজৰ মনত এটা শক্তি পালোঁ যে মোৰ আগত যিকোনো পৰিস্থিতিয়ে নাহক কিয়, ভাল হওক বেয়া হওক, ভাল হ'লেতো ভালেই, বেয়া হ'লেও যাতে মই নেওচি যাব পাৰোঁ সেই সাহসটো মই মোৰ মনত পালোঁ। আৰু আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এটাই, যেনেকৈ মই এজন মানুহৰ পৰা উপকৃত হৈছিলোঁ তেনেকৈ যদি মোৰ এই ভিডিঅ'টো চাই পেলাই আৰু 10জন 20জন যিমানেই হওক যদি কোনোবা আৰু উপকৃত হয় তেনেহ'লে মই মোৰ জীৱনটো সাৰ্থক বুলি ভাবিম আৰু সৌভাগ্যশালী বুলি ভাবিম। নমস্কাৰ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰো এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822233200।